বাক্সা জিলাৰ মুছলপুৰত আজি অনুষ্ঠিত হয় প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ সংবাদমেল। এই সংবাদমেলত আগন্তুক ৯ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া দলৰ বাৰ্ষিক অধিৱেশন সন্দৰ্ভত ঘোষণা কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। এদিনীয়া কাৰ্যসূচীৰে বিভিন্ন জাতি জনগোষ্ঠীক সামৰি দল শক্তিশালী কৰাৰ প্ৰয়াসেৰে মুছলপুৰত ২০ সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণেৰে হ'ব অধিৱেশন। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জিএছপিৰ দলৰ কৰ্মকৰ্তাসকলকো এই অধিৱেশনত আমন্ত্ৰণ জনোৱা হ'ব। এই অধিৱেশনত আমন্ত্ৰণ জনোৱা হ'ব বিপিএফ নেতৃত্বক। বিটিআৰ নিৰ্বাচনত বিপিএফৰ সৈতে জিএছপিৰ মিত্ৰতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। ২০২৫ চনত বিটিচি নিৰ্বাচনত মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পোষকতা কৰে নৱকুমাৰ শৰণীয়া নেতৃত্বাধীন জিএছপিয়ে। বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰতাই নিশ্চয়কৈ ২০২৫ৰ নিৰ্বাচনত ভাল ফল দিব বুলি আশা প্ৰকাশ কৰে। আজিৰ এই সংবাদমেলত দলৰ উপসভাপতি তথা MCLA ঘনশ্যাম দাস, সাধাৰণ সম্পাদক অনন্ত ডেকা উপস্থিত থাকে। আমাৰ মুছলপুৰ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ লগত GM তথা প্ৰাক্তন EM ডাঙৰীয়া আছে, আমাৰ অনন্ত ডেকা ডাঙৰীয়া আছে। আপোনালোকে সকলোৱে জানে যে আমি বৃহত্তৰ বিটিচি ৰাইজৰ স্বাৰ্থৰ হকে এটা ৰাজনৈতিক দল গঠন কৰা হৈছিল, গণ সুৰক্ষা পাৰ্টি। আজি গণ সুৰক্ষা পাৰ্টি আহি আনুষ্ঠানিকভাৱে প্ৰায় ৪ বছৰ হ'ল, আৰু সেয়েহে আমি এইবাৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত হৈছে। ইতিমধ্যে আমাৰ মিটিং হৈ গৈছে। অহা ৯ মাৰ্চত আমি বাক্সা জিলা সদৰ মুছলপুৰত এই সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ মূল ৰিচিপশ্যন কমিটিৰ দায়িত্ব আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া, তেওঁ সভাপতি হিচাপে আছে। জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমাৰ বনমালী ৰাভা আৰু নৱ দাস আছে, আমাৰ বাক্সাৰ সভাপতি। ঠিক তেনেকৈ নৱজিৎ বৰ্মন আমাৰ সভাপতি আছে। আমাৰ লগত অনন্ত ডেকা আছে, তেওঁ ইতিমধ্যে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ গণ সুৰক্ষা পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰীৰ দায়িত্ব তেওঁ প্ৰায় হেণ্ডঅভাৰ হৈছে। তেওঁ ফাইনেন্সিয়েল দায়িত্ব দিয়া আছে। এই অধিৱেশনত মূলতঃ আমি এদিনীয়া কাৰ্যসূচী থাকিব। পুৱাৰ ছেশ্যনত ৮টা বজাৰ পৰা ১১টালৈকে আমাৰ ডেলিগেট ছেশ্যন থাকিব, আৰু ১১টা বজাৰ লগে লগে মুকলি অধিৱেশন আৰম্ভ হ'ব। আৰু ইতিমধ্যে যিহেতু এই পাৰ্টিটো বিভিন্ন জাতীয় দল সংগঠনবিলাকৰ আশীৰ্বাদ অংশগ্ৰহণত এইটো গঠন কৰা হৈছিল, সেয়েহে আমি আমাৰ লগত জড়িত প্ৰতিটো জাতীয় দল সংগঠনক আমি আহ্বান জনাম। আৰু বিশেষভাৱে এইবাৰ আমি পাৰ্টি শক্তিশালীভাৱে সংগঠিত কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আৰু আমি আপোনালোকক ক'ব পাই সুখী হৈছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত জিএছপিৰ অসংখ্য কৰ্মী আছে। তেওঁলোককো ইতিমধ্যে আমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আমি আহক মুছলপুৰত আমাৰ যিখন অধিৱেশন হ'ব, তাত সমগ্ৰ বিটিচি আমাৰ শুভাকাংক্ষী সমৰ্থকসকলে জিএছপিৰ সমূহ কৰ্মীৰ লগতে আমি সাংবাদিক বন্ধুকে আদি কৰি বিভিন্ন বুদ্ধিজীৱীসকলক আমি নিশ্চিতভাৱে ইয়াত আমন্ত্ৰণ জনাম, যাতে আহি থকা দিনত আমাৰ বিটিচিত ৰাইজৰ অধিকাৰ মৰ্যাদাৰ প্ৰশ্নত যি ধৰণে আমি যুঁজ দি আছিলোঁ ৰাজনৈতিকভাৱে, সেই যুঁজখন যাতে আগবঢ়াই লৈ যাব পাৰোঁ। আৰু বিটিচিত আজি যি এই গণ সুৰক্ষা পাৰ্টিৰ কাৰণে, আমাৰ ৰাইজৰ প্ৰচেষ্টাৰ কাৰণে যি শান্তি প্ৰতিষ্ঠা হৈছে, এই শান্তিক প্ৰগতিমুখী কৰি আৰু আগলৈ যাম, এই আশা কৰি আচলতে আজি আপোনালোকক ইয়াত আহ্বান কৰা হৈছে। প্ৰথম হ'ল ফৰ্মেলিটিজ কিছুমান থাকে, যে যিহেতু আমাৰ পাৰ্টি গঠন হৈছে, আনুষ্ঠানিক ৰেজিষ্ট্ৰেশ্যন হৈছে, সেইটো এটা কাৰণ। দ্বিতীয়তে এই অধিৱেশনৰ জৰিয়তে ইয়াত বিটিচিৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আহ্বান কৰা মাছ গেডাৰিং এটা কৰা হৈছে। গতিকে তাত আমি ৰাইজৰ অংশগ্ৰহণটো বিচাৰিছোঁ। আৰু আচলতে আপোনালোকে জানে যে বিগত সময়বিলাকত আমি যদিও ৰাজনৈতিক দল গঠন কৰা হৈছিল, কিন্তু আমি ৰাজনৈতিক দলৰ নিচিনাই কাম কাজ কৰিব পৰা নাছিলোঁ। এইবাৰ ৰাজনৈতিক দলবিলাকৰ যিটো আন্তঃগাঁথনি থাকে, সেই গোটেইখিনি সম্পূৰ্ণ কৰি আমি ভাল ধৰণে যাতে ফাইট দিব পাৰোঁ, এই ধৰণৰ আশা কৰি আমি এইটো কৰা হৈছে। ইতিমধ্যে আমাৰ মাজত নিমন্ত্ৰণক লৈ আমি বিশেষকৈ নন পলিটিকেল যিবিলাক আমাৰ শুভাকাংক্ষী সমৰ্থক, তেওঁলোকক আহ্বান কৰা হ'ব। আৰু এটা আমাৰ মাজত চৰ্চা হৈ আছে, যিহেতু আগন্তুক দিনত আমাৰ বিপিএফৰ লগত এলায়েন্সৰ এটা যৌজা চলি আছে, আলোচনা চলি আছে। এই সিদ্ধান্ত ইতিমধ্যে আমাৰ আপাতত স্থগিত হৈ আছে, হল হৈ আছে। হয়তো আমি বিপিএফৰ নেতৃত্বক ইয়াত আহ্বান জনোৱাৰ এটা আলোচনা হৈছে, কিন্তু আজিলৈকে সিদ্ধান্ত হোৱা নাই। আমি ভাবোঁ অতি শীঘ্ৰে এই সম্পৰ্কে আমি স্পষ্ট কৰিব পাৰিম।
কিমান মানুহৰ সমাগম হ'ব বুলি আশা কৰিছে? আমি ভাবোঁ কমচে কম আমাৰ টাৰ্গেট 15,000 পৰা 20,000 লোক ইয়াত যাতে সমবেত হ'ব পাৰে আৰু এটা যাতে ইয়াৰ পৰাই শুভাৰম্ভ কৰিব পাৰে বিদেশী ইলেকশ্যনৰ এই ধৰণৰ প্ৰচেষ্টা এটা লোৱা হৈছে। বিগত ইলেকশ্যনবিলাক চাই আমি অকলে যুঁজিছিলোঁ আমাৰ সামৰ্থ্য অনুযায়ী, কিন্তু এতিয়া ৰাজনীতি এলায়েন্সৰ ৰাজনীতি আৰু আমাৰ গ্ৰাউণ্ডৰ যিখিনি লোক আছে তেওঁলোকে এটা কথা কৈছে যে এইবাৰ এলায়েন্সত ইলেকশ্যন খেলিব লাগে আৰু সেই ক্ষেত্ৰত কিন্তু আমি গোটেই অভাৰঅল ছাৰ্ভে কৰি কেনে আমি দেখিছোঁ যে বি পি এফৰ লগত যদি আমাৰ এলায়েন্স হয় তেতিয়াহ'লে আউট অফ 40 আমি 30 চিট আমি যি বি পি এফ আৰু আমি মিলি ল'ব পাৰিম। এই ধৰণৰ কথা এটা মোটামুটি সঠিক দিশত আগবাঢ়ি আছে। আমাৰ যদি এলায়েন্সটো হৈ যায় আমি ভবা ধৰণে তেতিয়াহ'লে নিশ্চিত ইয়াৰ কোনো দৰকাৰ নাই, 30টা চিট আমি লৈ ল'ব পাৰিম দুটা মিলি। বিজেপি দল উৎখাত হ'ব বুলি মই নকওঁ, তেওঁলোকৰ এটা পাৰ্ট আছে, তেওঁলোকৰ সেই পাৰ্টটো থাকিব, কাৰণ তেওঁলোকে যিহেতু দিল্লীত চৰকাৰ আছে, দিছপুৰত চৰকাৰ, BTC তেওঁলোকে চৰকাৰ পাৰ্ট হয়, গতিকে বিজেপিৰো যথেষ্ট শুভাংশী সমৰ্থক আছে, কিন্তু তেওঁলোকৰ কাৰণে কিন্তু মসৃণ হৈ থকা নাই। কিন্তু মই অস্বীকাৰ নকৰোঁ যে তেওঁলোকৰ এটা পাৰ্ট থাকিব আৰু EPFLতো দেখিছে আপোনালোকে যে EPFL হয়তো আগৰ সেই জেগাত গুচি যাব পাৰে যে তেওঁলোকে 2021 আগৰ যিটো পৰিস্থিতি আছিল সিহঁতৰ অৰ্থাৎ BTC ইলেকশ্যনৰ 2021 আগৰ যিটো পৰিস্থিতি তালৈ গৈছে, তাতকৈ হয়তো বেয়াও হ'ব পাৰে। তেওঁলোকে কিন্তু ভাল সম্ভাৱনা যথেষ্ট ক্ষীণ আছে। চাওক, এই কথাটো আপোনালোকে মই ভাবোঁ সাংবাদিক বন্ধুসকলে অলপ যদি অনুসন্ধান কৰে আপোনালোকে জানিব যে BPFৰ যিমান কৰ্মী আছে A to Z ওপৰৰ পৰা তললৈকে তেওঁলোক ভেৰি পজিটিভ। ঠিক তেনেকৈ আমাৰ গণসুৰক্ষা পাৰ্টি আৰু বিশেষকৈ আমাৰ ৰাইজসকল, কাৰণ আমাৰ গণসুৰক্ষা পাৰ্টি কৰ্মী বুলি মই নকওঁ, আমাৰ শুভাংশী সমৰ্থকসকলে ক্লিয়াৰলি কৈছে যে এইবাৰ কিন্তু EPFLক বাদ দি ইয়াত মানে গোটেই ৰাজনীতিটো হ'ব। সেই ক্ষেত্ৰত আমিও ৰাইজৰ পৰামৰ্শটো তথাপিতো যিহেতু সময় আছে আমি সেইকাৰণে মিটিংখন আহ্বান কৰিছোঁ। মিটিঙতো যদি তেনেকুৱা ধৰণৰ ৰাইজৰ কিবা ক'বলগীয়া থাকে বা আমাৰ এফালে প্ৰতিনিধি থাকিব, এফালে ৰাইজ থাকিব, তাত হয়তো আমি এটা ফৰ্মেল সিদ্ধান্তলৈ আহিব পাৰিম। চাওক, এই কথাটো মোতকৈ তেওঁলোকেহে জবাব দিব পাৰে। ইতিমধ্যে হাগ্ৰামা মহিলা ডাঙৰীয়া বহু আগতে কৈ থৈছে যে JSPৰ লগত এনেকুৱা ধৰণৰ এটা চৰ্চা চলি আছে আৰু সেইটোত তেওঁলোকে পজিটিভ বুলি ইতিমধ্যে কৈছে। গতিকে আমাৰ কেৱল এটা কমন মিনিমাম এজেণ্ডা হ'ব লাগে আৰু আমি আগৰ নিচিনাকৈ যেনেকৈ আমি EPFLক ছাপৰ্ট দিছিলোঁ, বিজেপিক ছাপৰ্ট দিছিলোঁ, এই ধৰণৰ ভুল আমি এইবাৰ নকৰোঁ। আমি এটা পূৰা কমন মিনিমাম এজেণ্ডা থাকিব। আমি অকল BPFক ছাপৰ্ট দিয়াৰ কাৰণে চৰকাৰ বনোৱাৰ কাৰণে নহয়, আহি থকা দিনবিলাক আমাৰ ৰাইজে যি এটা পৰিস্থিতিৰ কাৰণে নৱসেনাক ভোট দিছিলে, আমাৰ ঘনশ্যাম দাসক EM বনাইছিলে, গতিকে সেই পৰিস্থিতি যাতে সঁচাকৈ আমি এচিভ কৰিব পাৰোঁ, সঁচাকৈ যাতে ৰাইজৰ সমস্যাখিনি সমাধান হোৱাৰ লগে লগে আমাৰ শুভাংশী সমৰ্থকৰ যিখিনি আশা আকাংক্ষা আছে, বিশেষকৈ উন্নয়ন, ঠিক তেনেকৈ বিভিন্ন কাম কাজৰ সা সুবিধা, ঠিক তেনেকৈ চাকৰি বাকৰি তেওঁলোকৰ মানে কি কয় তেওঁলোকৰ চামিলকৰণ, এই গোটেই কথাবিলাক লৈ কিন্তু আমি এটা এজেণ্ডা হ'ব। এই এজেণ্ডা বেচিছতে এইবাৰ মানে এলায়েন্সটো হ'ব। ইয়াত কোনো সন্দেহ নাই। মই আজি ক'লোঁ যে আমি 30 to 35 চিট আমি দুইটা ল'ব পাৰিম, এনেকুৱা পজিশ্যন আজিৰ দিনত গ্ৰাউণ্ডত হৈছে। BPFৰ লগত যদি আমাৰ এলায়েন্স হয়, আমি যদি ভাবি আছোঁ সেইধৰণে হ'লে 30ৰ ওপৰত আমি চিট পাম ইতিমধ্যে গ্ৰাউণ্ডত। সেইকাৰণে আমি গ্ৰাউণ্ডত যাতে জোৰ জবৰদস্তি লাগিব পাৰোঁ, সেইকাৰণে সভাখন আহ্বান কৰা হৈছে। অলৰেডি আমাৰ ৰাইজবিলাক ছাৰ্ভেৰ পৰা আৰম্ভ কৰি গোটেই কাম কাজবিলাক চলি আছে। নহয়, চাওক, ইয়াক আচলতে কিছুমান কথা কোৱাৰ মই ভাবোঁ কোনো প্ৰয়োজন নাই। অলৰেডি আমি সেইকাৰণে অলপ দিন ৰৈ আছিলোঁ যে দুটা ইয়াত কাম হৈছে। ইতিমধ্যে আপোনালোকে জানে আমাৰ EM ডাঙৰীয়াক ইতিমধ্যে চৰকাৰৰ পৰা ছাইড কৰি দিয়া হৈছে। এইটো আমি বাৰ বাৰ কৈছোঁ, যদিহে 5 বছৰৰ কাৰণে হৈছিলে তেওঁ ৰাখিব লাগিছিল। আৰু দ্বিতীয়তে আমাৰ VCDC চেয়াৰমেন আদি তেওঁলোকক হটাই দিয়া হৈছে। ইতিমধ্যে বিষয়টো কোৰ্টত আছে। কোৰ্টৰ খুব শীঘ্ৰে আমি এটা ৰিপ্লাই পাম। ৰিপ্লাই পালে আপোনালোক জবাব দিব পাৰিম। অলৰেডি তেওঁলোকে যে আমাৰ ক'বলৈ একো নাই, তেওঁলোকে যেতিয়া নিজে হেৰি কৰি দিছে, গতিকে আমি তাত লাগি থকাৰ কোনো প্ৰশ্নই নাই। আৰু আমি কৈছোঁৱে যে আমাৰ বিগত সময়খিনি ভুল এটাই আছিলে, চৰকাৰ বনোৱাৰ ভুল নাছিল, কিন্তু চৰকাৰ বনোৱাৰ সম্পৰ্কত আমাৰ যিখিনি এজেণ্ডা হৈছিল গতিকে তাক সঠিকভাৱে যদি আমি নিৰ্ধাৰণ কৰি কৰিব পাৰিলোহেঁতেন, আমাৰ হয়তো ষ্ট্ৰেংথটো কম আছিল, সেইকাৰণে পৰা নাই। সেইকাৰণে এইবাৰ আমি আশা কৰোঁ যে এইবাৰ ইলেকশ্যনত যদিহে আমাৰ 6টা 7টা 8টা যদি আমাৰ MCL জিকি যায়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ডিচিশ্যন মেকিঙত আমি আহিব পাৰিম। আৰু ডিচিশ্যন মেকিঙত আহিব পাৰিলেহে BTCৰ সমস্যাখিনি সমাধানৰ এটা কিন্তু ভাল আশা আমি কৰিব পাৰিম। অলৰেডি আমি BJP আৰু EPFLক আমি ডিনাই কৰিছোঁ। ঠিক আছে, তেওঁলোকৰ বিগত 5 বছৰত যিখিনি দেখিলোঁ সেইখিনিৰ পৰা এতিয়া আৰু EPFL BJPত আমাৰ ৰাইজে কৈছে যে তেওঁলোকৰ এলায়েন্স কৰাৰ কোনো দৰকাৰ নাই, তেওঁলোকৰ কোনো এলায়েন্স কৰাৰ দৰকাৰ নাই। সেইকাৰণে যিহেতু আমাৰ গোটেই ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহযোগতহে এই দলটো চলিছে। ইয়াত আমাৰ কোনো ব্যক্তিগত আমাৰ কোনো এনেকুৱা আকাংক্ষা নাই যে আমি কোনোবা EM হ'ম, কোনোবা হেৰি মিনিষ্টাৰ হ'ম, এনেকুৱা কথা নাই। সেইকাৰণে আমি ৰাইজৰ আশীৰ্বাদটো, ৰাইজৰ দিহা পৰামৰ্শ লৈহে আমি আগবাঢ়িম। हर बरेज में उसका भी हम आज इस प्रेस कॉन्फ्रेंस तरफ से आपको बुलावा भेजा है। आगामी 9 मार्च
2025 अपना बीटीसी का बक्सर जिला का सदर मसलपुर में हमारा सेंट्रल पहला अधिवेशन होगा। उसमें हम आप सबको आमंत्रण भेजेंगे, आप सबको यहाँ आना है और हम ये दावत आपको भेजते हैं और हम यहाँ आपको मेहमान नवाजी करेंगे। बाक्सार पर नीरेन कुमार शर्मा रिपोर्ट ग्लोबल NE 24/7।